অসমৰ সপ্তদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন এইবাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলাৰ হামদৈ পথাৰত অনুষ্ঠিত হ'ব আৰু সেই সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীখন আপোনালোকৰ মাধ্যমেৰে আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তাত মানুহ আহিব আৰু বিশেষকৈ উজনি অসমত আমি এই অধিৱেশনত 23, 24, 25 তাৰিখৰ আমাৰ মুকলি সভা আৰু সাংস্কৃতিক শোভাযাত্ৰা আছে। এই মুকলি সভা আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি 25,000 মানুহৰ এটা টাৰ্গেট কৰিছোঁ। 25,000 মানুহ আহিব উজনি অসমৰ বিভিন্ন জিলাৰ পৰা আৰু তাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ প্ৰেছ ৰিলিজ এটা ইতিমধ্যে তৈয়াৰ কৰিছোঁ। তাৰ ভিতৰত অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, তাৰ স্থানীয় বিধায়ক অজন্তা নেওগ বিত্তমন্ত্ৰী থাকিব, অতুল বৰা স্থানীয় বিধায়কে বোকাখাটৰ তেখেত থাকিব। তাৰপিছত আমাৰ অসম চৰকাৰৰ আন কেইবাগৰাকীও মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে যাব বুলি আমাক কথা দিছে। বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ অৱশ্যে ব্যক্তিগত অসুবিধা অলপ দেখুৱাইছে। আনহাতে আমাৰ ডাঙৰ কথা হৈছে কলিত অখিল ভাৰতীয় কলি সমাজৰ সভাপতি কোঁৱৰজী ভাই বাবলিয়াজী, তেওঁ গুজৰাট চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, তেখেত আহিব। লগতে কলি সমাজৰ কাৰ্যকৰী সভাপতি চন্দ্ৰবাদন পিঠাৱালা ডাঙৰীয়া আহিব আৰু বিহাৰ কলি সমাজৰ সভাপতি তথা বিহাৰৰ বিধায়ক ইন্দ্ৰজিৎ প্ৰসাদ গুপ্তাজী, তেওঁলোক তিনিজন আহিব। এইটো আমাৰ কাৰণে, অসমৰ কলিতা ৰাইজৰ কাৰণে এটা আমি ডাঙৰ উৎসাহজনক কাম বুলি আমি ভাবিছোঁ, কাৰণ তেখেতসকলৰ জৰিয়তেদি সমগ্ৰ ভাৰততে কলিতা সমাজৰ যে এটা লিংক আছে, এই লিংকটো আমি প্ৰতিপন্ন কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ আৰু এই চেষ্টা আমি গোলাঘাট অধিৱেশনত পূৰ্ণতা পাব বুলি আমি আশা ৰাখিছোঁ। গোটেই ভাৰতবৰ্ষত কলি সমাজৰ মানুহ আছে 20 কোটি আৰু এই 20 কোটি মানুহৰ লগত আমাৰ এটা সংযোগ আহিছে। কলি সমাজৰ লগত কলিতা জনগোষ্ঠীৰ এটা সংমিশ্ৰণ বহুত বছৰ আগৰ পৰা সংমিশ্ৰণ হোৱা বুলি তেখেতসকলেও কৈছে আৰু আমিও ইতিহাস চৰ্চা কৰি কিছু গম পাইছোঁ। গতিকে তেখেতসকলে আমাৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ দিল্লীত বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক তেখেতসকলে আমাৰ বিষয়টো অৱগত অলৰেডি কৰাইছে আৰু আমাৰ এই অধিৱেশনৰ পিছতে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰাব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমাৰ জৰিয়তেদি অৱগত কৰাব বুলি আমাক কথা দিছে। গতিকে এই কথাটো আমাৰ কাৰণে সৌভাগ্য এইকাৰণে যে সৰ্বভাৰতীয় প্ৰেক্ষাপটতো কলিতা সমাজৰ আমি এটা লিংক, যিটো অলপ আগতে আপুনি কৈছে, সেই লিংক এটা আমি বিচাৰি পাইছোঁ। গতিকে এই লিংকটোৰ জৰিয়তেদি আমি ভাবোঁ যে অসমৰ কলিতাসকলো এটা সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ যি নেতৃত্ব আছে, এই নেতৃত্বত কলিতা সমাজো